দশৰ বজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম বিধানসভাৰ অধিৱেশন চলি আছে। ইয়াত আমি দেখিছোঁ বিভিন্ন মন্ত্ৰী বিধায়কে বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত হৈ আছে। তৰ্ক বিতৰ্কত লিপ্ত হৈ থাকোঁতে তেওঁলোকৰ সময়বোৰ গৈছে নে নাই? বিধান অধ্যক্ষৰ যিবিলাক সময় থাকে সেই সময়বিলাক পাৰ হৈ গৈছে নে নাই? আমি অনুৰোধ জনাইছোঁ তেওঁলোকে এই তৰ্ক বিতৰ্কৰ বাহিৰত কৰক। অসমৰ বিধানসভাৰ যি অধিৱেশন চলি থকা সময়ত তেওঁলোকে তৰ্ক বিতৰ্ক নকৰি অসমৰ কেনেকৈ উন্নয়ন আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰক। কোনোবা ব্যক্তিগত আক্ষেপ বা কিবা ধৰণৰ এনেকুৱা ধৰণৰ এইবিলাক আক্ষেপ লৈ অধিৱেশনত বহিব নালাগে। যদি বহে তেওঁলোকে সৎ চিন্তাৰে অসমক কেনেকৈ আগুৱাই লৈ যাব পাৰি সেই বিষয়ে চিন্তা কৰক। কাৰণ কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে অসমক কেনেকৈ আগুৱাই লৈ যাব বুলি যথেষ্ট চিন্তা কৰি আছে, য'ত পৰণাচি চেষ্টা কৰি আছে, অহৰহ চেষ্টা কৰি আছে। কিন্তু তাৰে মাজতে বিধায়কসকলে বা মন্ত্ৰীসকলে বিভিন্ন ধৰণৰ তৰ্ক কৰি লাভ নাই। যিসকলে কৈ আছে কৈ থাকক, কৈ থাকিবলৈ দিয়ক। কৈ থাকিলে একো লাভ নহ'ব। তেওঁলোকে কেনেকৈ উন্নয়ন কৰিব পাৰি, উন্নয়নৰ ধাৰাবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰি এই বিষয়ে চিন্তা চৰ্চা কৰক। কাৰণ কিয়নো অসমৰ জনসাধাৰণে 102জন বিধায়কক নিৰ্বাচিত কৰি বিধানসভালৈ পঠাইছে। গতিকে তেওঁলোকে অসমৰ কাৰণে চিন্তা কৰক, কেনেকৈ আগবাঢ়ি যাব পাৰি এই বিষয়ে প্ৰত্যেক নিজা নিজা সমষ্টিত চিন্তা কৰি লওক। ইয়াৰ মাজতে মই এটা বিশেষ অধিৱেশনৰ সময়ত আহ্বান জনাইছোঁ। আমাৰ যিবিলাক টেকন'লজি আছে, বৰ্তমান টেকন'লজিৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। আমি দেখিছোঁ যে আমেৰিকা, জাপান, ফ্ৰান্স, ইটালী, ৰাছিয়া এই ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। বৰ্তমান আমাৰো অলপ আগবাঢ়িছে এতিয়া আমি দেখিব পাইছোঁ। কিন্তু আমাৰ যিবিলাক টেকন'লজিবিলাক একেবাৰে কমি আছে। যিবিলাক পলিটেকনিক কলেজ আছে এইবিলাকত পৰ্যাপ্ত পৰিমাণে ছিট নাই বা কিছুমানে আৰ্থিক অনাটনৰ কাৰণে, অভাৱ অনাটনৰ কাৰণে তেওঁলোকে পঢ়িবলৈ নোৱাৰে। মন আছে পঢ়িবৰ কাৰণে, কিন্তু তেওঁলোকৰ আৰ্থিক অনাটনৰ কাৰণে তেওঁলোকে চেষ্টা নকৰে। মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, তাতে এটা এনেকুৱা এটা যিসকল শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে চৰকাৰে নিজাববীয়াকৈ লোন হওক বা কিবা